হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এয়া জনাব বিচাৰিম যে তেওঁ যাতে অলপমান সহায়টো কৰি দিয়ে যাতে মই আৰু আগুৱাই যাব পাৰোঁ আৰু নিজৰ বেষ্ট পাৰফৰ্মেঞ্চটো দি আহিব পাৰোঁ চাউদিত যাই পিনে। নাই বৰ্তমান যোৱা বছৰৰ খেলা স্কলাৰশ্বিপটো মই এতিয়ালৈ পোৱা নাই, তো সেইটো এতিয়া পালেও অলপমান হেল্প হৈ গ'ল হয় এইখন খেলাৰ কাৰণে, কিন্তু লাষ্ট ইণ্টাৰনেশ্যনেল মেডেলটোৰ স্কলাৰশ্বিপ পোৱা নাই। ফৰেইন কাণ্ট্ৰিত যোৱা মানে বহুত এক্সপেঞ্চেছ বাঢ়ি যায়, এতিয়া মোৰ ট্ৰান্সপৰ্টত ফ্লাইট তাৰপিছত একমডেশ্যন ফুড গোটেইখিনিতে ডিফাৰেঞ্চ বহুতখিনি পৰি যায় আৰু সেইখিনি অকলে ঘৰৰ পৰা কৰাও ইমান সম্ভৱ নহয় আৰু যদি গভমেণ্টে যদি অলপমান ছাপৰ্ট কৰে, অসম গভমেণ্টে যদি ছাপৰ্ট কৰে দেন বহুতখিনি লাগতিয়াল বস্তু আছে, স্পেচিয়েলি চাইক্লিঙত বহুত ইকুইপমেণ্টছ লাগে, তো ইকুইপমেণ্টছ হ'লে অলপমান এডভান্টেজটো বাঢ়ি যায়, তো সেইখিনি কাৰণেও লাগে। আমাৰতো খেলাখনৰ কাৰণেও বহুতখিনি পইচাৰ প্ৰয়োজন হৈ আছে, যদি গভমেণ্টে সেই ফাইনেন্সিয়েলি ছাপৰ্টটো কৰি দিয়ে তেনেহ'লে ভাল হয় আৰু অকল নিজে ঘৰৰ পৰা কৰাটো ইমান সম্ভৱ নহয় গোটেইখিনি। চাইকেলখন আছে কিন্তু চাইকেলত এতিয়াও বহুত ইকুইপমেণ্টছ লগাব বাকী আছে, চেঞ্জেছ কৰিব বাকী আছে, তো সেইখিনিৰ কাৰণে বহুতখিনি পইচাৰ প্ৰয়োজন হয়। নমস্কাৰ, গগৌ স্পৰ্টছ শ্ৰেণীৰ প্ৰতিক্ৰিয়া দৰ্শকক স্বাগতম জনাইছোঁ। মই বৰ্তমান উপস্থিত আছোঁ নেহেৰু ষ্টেডিয়ামৰ বিমলা প্ৰসাদ চলিহা ছুইমিং পুলৰ প্ৰাংগণত, আৰু মোৰ সৈতে উপস্থিত আছে এগৰাকী ট্ৰাইথলন খেলুৱৈ, তেখেত সকলোৱে পৰিচিত, তেখেত হ'ল দেৱিকা শৰ্মা। লগতে উপস্থিত আছে তেখেতৰ দুগৰাকীকৈ প্ৰশিক্ষক, এগৰাকী হ'ল সাঁতোৰ প্ৰশিক্ষক ৰবীন্দ্ৰ মোদক, আৰু মোৰ বাওঁহাতে উপস্থিত আছে চাইক্লিঙৰ প্ৰশিক্ষক, তেখেত হ'ল সকলোৰে পৰিচিত NIS কোচ, তেখেত হ'ল কুকিল দাস। আপোনালোকক জনাবলৈ পাই সুখী অনুভৱ কৰিছোঁ যে অসমৰ এগৰাকী ট্ৰাইথলন খেলুৱৈয়ে অহা 7 পৰা 10 নৱেম্বৰলৈ ছৌদি আৰবত অনুষ্ঠিত হ'ব লগা এছিয়া ট্ৰাইথলন চেম্পিয়নশ্বিপত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ গৈ আছে দেৱিকা শৰ্মাই। আমি এই চেম্পিয়নশ্বিপৰ প্ৰস্তুতিৰ বিষয়ে তেখেতৰ লগত আলোচনা কৰিবৰ কাৰণে আজি আহি তেখেতৰ ওচৰত উপস্থিত হৈছোঁ। প্ৰথমতে তোমাক মই স্বাগতম জনাইছোঁ, যিহেতু তুমি ছৌদি আৰবলৈ গৈ আছা, কেনেকুৱা ধৰণৰ প্ৰিপেৰেশ্যন কৰিছা, কেনেকুৱা আশা প্ৰত্যাশা আছে থ্ৰুতে জানিব বিচাৰিছোঁ। হয়, প্ৰিপেৰেশ্যন চলি আছে, এতিয়া খেলাখন আৰু 1 মান্থ আছে, তো প্ৰিপেৰেশ্যনো সেনেকৈ চলি আছে। প্ৰিপেৰেশ্যন মানে চিলেকশ্যনটো লাষ্ট মান্থত হৈ গৈছে, মোৰ একচুৱেল প্ৰিপেৰেশ্যন ষ্টাৰ্ট হৈছে জুলাইৰ পৰা। তাৰ আগত মোৰ ইঞ্জুৰিয়ে আছিলে, অলম'ষ্ট লাষ্ট নেশ্যনেল গেমছৰ পৰা অলম'ষ্ট ইঞ্জুৰি বুলিয়ে ৰিহেব চলি আছিলে। আমাৰ আছাম হাই পাৰফৰ্মেঞ্চ চেণ্টাৰত মই তাতে ৰিহেব কৰি আছিলোঁ, তো এই হাই পাৰফৰ্মেঞ্চৰ ৰিহেবেদিয়ে যিখিনি ভাল পাই পিনে তাৰপিছত আকৌ মই প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিছোঁ। তাৰপিছত জুলাইৰ পৰা খেলাৰ মানে ট্ৰেইনিঙত বেক টু ট্ৰেইনিং, দেন সেনেকৈ খেলি পিনে চিলেকশ্যনখন দিলোঁ, দিয়াৰ পিছত চিলেকশ্যনটোখন পাই পিনে এতিয়া আৰু বাকীখিনি চলি আছে আৰু। বিগত নেশ্যনেল গেমছত যি তুমি পাৰফৰ্মেঞ্চ কৰিছিলা বা ৰাষ্ট্ৰীয় ছিনিয়ৰ প্ৰতিযোগিতাত তুমি যি পাৰফৰ্মেঞ্চ কৰিছিলা, তাৰ ভিত্তিত তোমাক এই চিলেকশ্যন প্ৰদান কৰা হৈছে, বা অসমৰ কেইগৰাকী খেলুৱৈ ইয়াতে অন্তৰ্ভুক্ত হৈছে ভাৰতীয় দলত, বা উত্তৰ পূৰ্বাঞ্চলত কিমানজনমান খেলুৱৈ আছে, বা টোটেল খেলুৱৈ কিমান আছে ভাৰতীয় দলটোত? গোটেই টীম ইণ্ডিয়াত 12জন প্লেয়াৰ আছে, জুনিয়ৰ এণ্ড আণ্ডাৰ 23 মিলি পিনে। অসমৰ পৰা মই বৰ্তমান অকলেই আছোঁ, আৰু চিলেকশ্যনত অসমৰ পৰা মই আৰু মোৰ টিমমেট এজন আছিল অসমৰ পৰা, সিও গৈছিলে তুষাৰ, তো আমি দুজনে চিলেকশ্যনটো দিব গৈছিলোঁ। চেন্নাই আৰাক্কোনামত হৈছিলে, ইণ্ডিয়ান ট্ৰাইথলন ফেডাৰেশ্যনে চিলেকশ্যনখন পাতিছিল। আগতেও তুমি নেপালত আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছা, ভাৰতক প্ৰতিনিধিত্ব কৰিছা, এইবাৰ তুমি চিলেকশ্যন বেছ কৰি পেলাই তুমি এইখনত প্ৰতিনিধিত্ব কৰিবলৈ গৈ আছা, গতিকে এইখন আৰু এইখনৰ মাজত অলপ নিশ্চয়কৈ পাৰ্থক্য আছে। হয়, লাষ্ট যোনখন চাউথ এছিয়ান চেম্পিয়নশ্বিপ আছিলে য'ত মই ব্ৰঞ্জ মেডেল পাইছিলোঁ, সেইখন অ'পেন এণ্ট্ৰি আছিলে, মানে আমি নিজে এণ্ট্ৰি কৰি পিনে খেলিব পাৰোঁ, কিন্তু যোনখন এছিয়ান আণ্ডাৰ 23 যোনখন চাউদি আৰবত আছে, সেইখন চিলেকশ্যন হৈছে। চিলেকশ্যনখনত মোক ইনভাইট কৰা হৈছিলে মোৰ আগৰ পাৰফৰ্মেঞ্চ নেশ্যনেল গেমছ আৰু ছিনিয়ৰ নেশ্যনেলছৰ পাৰফৰ্মেঞ্চটো চাই পিনে, তাৰপিছত ফেডাৰেশ্যনে যোনটো চিলেকশ্যন পাতিছে তাত চিলেকশ্যন পোৱাৰ পিছতহে মই এইখনত মানে টিম ইণ্ডিয়া খেলিব পাৰি আছোঁ। হয়, যিহেতু ট্ৰাইথলনত 3টাকৈ ইভেণ্ট সামৰি লোৱা হয়, চাইক্লিং থাকে, ছুইমিং থাকে আৰু ৰানিং থাকে, গতিকে তোমাৰ কাষত দুইফালে দুগৰাকী প্ৰশিক্ষক বহি আছে, এগৰাকী হ'ল কুকিল দাস, আনগৰাকী হ'ল ছুইমিং কোচ NIS, তেখেত হ'ল ৰবীন্দ্ৰ মোদক। গতিকে তেখেতসকলে তোমাক কিদৰে আগবঢ়াই দিছে এই প্ৰতিযোগিতাৰ বাবে, বা বিগত সময়ত তেখেতসকলে বহুখিনি হেল্প কৰিছে তোমাক এইখিনি আগুৱাই যোৱাৰ ক্ষেত্ৰত, কি ক'বা? সিহঁতেও লাগি আছে মোৰ লগত, মোৰ ট্ৰেইনিঙত হেল্প কৰাত গোটেইখিনি হেল্প কৰি আছে আৰু গোটেইখিনি প্ৰিপেৰেশ্যনত। চাইক্লিং কেতিয়া কৰা আৰু ছুইমিং কেতিয়া কৰা? সেইটো চাইক্লিংটো অলম'ষ্ট ৰাতিপুৱা ছেশ্যনে হয়, গোটেইখিনি যেতিয়া ট্ৰেইনিং থাকে চব আৰ্লি মৰ্ণিং, কাৰণ চিটিততো আমি চলাব এনেও নোৱাৰোঁ ট্ৰেফিকৰ কাৰণে বাহিৰে, চব হাইৱে বা আউট অফ দি চিটি চলাব লাগে, তো মষ্টলি চব মৰ্ণিং ছেশ্যন হয়, আৰু ছুইমিংটো ইভিনিং বা সেনেকুৱা চিভিলাইজ আছে যে কেতিয়া কি ছেশ্যন হয়। আৰু চাইক্লিং ক'ত কৰা প্ৰেক্টিছ আৰু ছুইমিং ক'ত কৰা?
চাইক্লিং এতিয়া বৰ্তমান হাইৱেত চলি আছে বা হিল ছেশ্যনছ থাকিলে বেলেগত হয় বা এনে ধৰক আগতে সোণাপুৰ বা এয়াৰপৰ্ট ৰোড সেনেকুৱা হয় আৰু চুইমিং মই বৰ্তমান ডলফিনত বা কেতিয়াবা নেহৰু ষ্টেডিয়াম বা সৰু সজাইটো সেনে ডিপেণ্ডিং আপন কি ছেশ্যন চলি আছে সেনেকুৱা হয় যিহেতু সৰু সজাইত হাই পাৰফৰ্মেঞ্চ চেণ্টাৰটো তুমি প্ৰশিক্ষণ গ্ৰহণ কৰি আছা গতিকে সেই চেণ্টাৰৰ নিশ্চয় অৱদান আছে এই ক্ষেত্ৰত কি ক'বা হয় হয় আছে একদম মই এতিয়া SNC ট্ৰেইনিংখিনি মই আছাম ABTPত কৰি আছোঁ তো আগৰ মোৰ ৰিহেবৰ পৰা ষ্টাৰ্ট হৈছিলে মোৰ গোটেইখিনি যিহেতু ৰিহেবখিনিও তাতে হৈছে ইঞ্জুৰি হোৱাৰ পিছত গোটেই ৰিহেব মই তাৰপিছত তাতে কৰিছোঁ তাৰপিছত এতিয়া বৰ্তমান SNCৰ ট্ৰেইনিংখিনিও মই আছাম হাই পাৰফৰ্মেঞ্চ চেণ্টাৰতে কৰি আছোঁ আৰু তুমি এই আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত যোৱাৰ ক্ষেত্ৰত এণ্টি ডপিঙৰ কাৰণে কিছুমান কাম কৰিব লগা হৈছে গতিকে এৱাৰনেছৰ কাৰণে যদি তুমি বাকী খেলুৱৈসকলক সেইখিনি কথা কৈ দিয়া কিদৰে তুমি গোটেইখিনি কমপ্লিট কৰিব লগা হৈছে গোটেই প্ৰক্ৰিয়াটো এণ্টি ডপিঙত আমি কোৰ্চ এটা কৰিব লাগে কোৰ্চটো গোটেইখিনি মানে আমাক এডুকেট কৰা হয় যে কেনেকুৱা কি মেডিচিনছ বা কি ছাপ্লিমেণ্টছ বা কেনেকুৱা প্ৰচিডিঅ'ৰ হয় এণ্টি ডপিঙৰ গোটেইখিনি নলেজটো দিয়া হয় মানে এটা প্লেয়াৰক যাতে ডপিঙৰ পৰা দূৰত থাকিবৰ কাৰণে তো সেইখিনি গোটেইখিনি দিয়া হয় তাৰপিছত আমি টেষ্ট এটা দিব লাগে টেষ্টটো পাছ কৰিলে চাৰ্টিফিকেট এখন দিয়া হয় যোনখন আমি আকৌ ৱৰ্ল্ড ট্ৰাইথলন মানে ইণ্টাৰনেশ্যনেল খেলা এখনৰ আগত আমি সেই ডপিঙৰ চাৰ্টিফিকেটখন লৈ মানে ছাবমিট কৰিব লাগে আজিকালিতো 2024ৰ পৰা নতুনকৈ সেইটো এৱাৰনেছটো দিবৰ কাৰণে ডপিঙৰ সেইটো এথলেটবিলাকক সেইটো নিউলি ষ্টাৰ্ট কৰা হৈছে যিহেতু তুমি বৰ্তমান সময়ত কটন বিশ্ববিদ্যালয়ত জুলজি বিভাগত অধ্যয়ন কৰি আছা গতিকে পঢ়াৰ মাজতে কিদৰে তুমি প্ৰেক্টিছৰ কাৰণে সময় ওলোৱা গতিকে অধ্যয়নো কৰিব লাগে তাৰ মাজতে গতিকে কি ক'বা মোৰ বিফ'ৰ কলেজ এণ্ড আফটাৰ কলেজ ট্ৰেইনিংটো হয় আৰু মাজতে কলেজত যাব লাগে বাকী সেনেকৈয়ে চলি আছে আৰু দুই পেলাই নিশ্চয়কৈ তোমাৰ ওচৰলৈ মই আকৌ আহিম এই মুহূৰ্তত মই যাব বিচাৰিছোঁ NIS কোচ তেখেত হ'ল দেৱিকা শৰ্মাৰ কোচ ছুইমিং কোচ ৰবীন্দ্ৰ মোদক ডাঙৰীয়া আপোনাকো স্বাগতম জনাইছোঁ যিহেতু আপোনাৰ ষ্টুডেণ্টে আকৌ চৌদি আৰৱলৈ গৈ আছে এছিয়া টাইথালন চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিবলৈ গতিকে কেনেকুৱা লাগিছে কিদৰে প্ৰস্তুত কৰিছে তেখেতক কি ক'ব বস্তুটোতো ভালেই লাগিছে ন' ডাউট এটা ইণ্টাৰনেশ্যনেল খেলিব যাব সেইটো কাৰণেতো ভালেই লগাৰ কথা প্ৰিপেৰেশ্যনটোতো তাই একচুৱেলি চুইমিঙৰ পাৰ্টটো মেক্সিমাম মই চাওঁ কেতিয়াবা ডলফিনত কেতিয়াবা যদি মই যাব নোৱাৰোঁ কেতিয়াবা নেহৰু ষ্টেডিয়ামত কেতিয়াবা আমি ৱৰ্কআউটটো দি দিওঁ সৰু সজাই কৰিবৰ কাৰণে তো এনেকৈ ট্ৰেইনিংটো মেক্সিমাম 3 to 4 ছেশ্যন আমি সপ্তাহত পাওঁ কাৰণটো কি তাৰ বেলেগ চাইক্লিং এবং এথলেটিক্সটো কৰিব লাগে তো এইটো কাৰণে যিমানটো টাইম পাওঁ মই তেতিয়া ট্ৰেইনিংটো ভালকৈ দিওঁ তাই ছোৱালীটো বহুত চিনচিয়াৰ ছোৱালী ভালকৈ ৱৰ্কআউট কেইটা কৰে আৰু গতিকে ছুইমিঙৰ ক্ষেত্ৰত টাইমিংটো উন্নত কৰাটো প্ৰয়োজন গতিকে নিশ্চয়কৈ দেৱিকাই বৰ্তমান সময়ত টাইমিংটো উন্নত কৰিছে যাৰ বাবে তেখেতে হয়তো ভাৰতীয় দলত স্থান পাবলৈ সক্ষম হৈছে একচুৱেলি আগতে এইটো 750 মিটাৰ আছিলে এতিয়া 700 মিটাৰ হৈছে এইটো মানে এজ পাৰ ছুইমিং মেটাবলিজম বডি মেটাবলিজম এইটো এৰবিক মেক্সিমাম এৰবিক কেপাচিটিৰ ওপৰত ডিপেণ্ড কৰে তো সুতরাং এৰবিক কেপাচিটিটো ইম্প্ৰুভ কৰিবৰ কাৰণে যেনেকৈ ৱৰ্কআউটটো এজ আমাৰ 800 মিটাৰ ছুইমাৰ 1500 মিটাৰ ছুইমাৰক দিব লাগে সেই অনুসাৰে মই ৱৰ্কআউটটো বনাই পেলাই ইহঁতক দিওঁ স্প্ৰিণ্টাৰে ৱৰ্কআউটকেইটা বেলেগ থাকে তো ইহঁতৰ ৱৰ্কআউটকেইটা যেনেকুৱা হয় এজ পাৰ বডি মেটাবলিজম হিচাপে যিমানখিনি যেমন ছাপ'জ তাইৰ এটা কৰাতে মিনিমাম 10 মিনিট লাগিব 9-10 মিনিট তো সেই অনুসাৰে যিটো ডেভেলপমেণ্ট কৰিব লাগিব সেই অনুসাৰে ৱৰ্কআউটটো ছেট কৰা হয় উইকলি আৰু দেৱিকা শৰ্মাক আপুনি কেতিয়াৰ পৰা লগ পাইছে বা কিমান দিন হ'ল প্ৰশিক্ষণ প্ৰদান কৰা গতিকে আপুনি এই প্ৰতিযোগিতাক লৈ পেলাই কি আশা প্ৰত্যাশা আছে আপোনাৰ দেৱিকা শৰ্মা পাইছোঁতো আজি প্ৰায় 15 ইয়াৰ্ছ হ'ব মানে ফ্ৰম চাই যেতিয়া তাই ডে বৰ্ডিঙত আছিলে তেতিয়াৰ মই তাইক চাই আছোঁ তাই প্ৰথমৰ পৰাই তাই চিনচিয়াৰ ছোৱালী এইটোতো ন' ডাউট আৰু তাই এতিয়া যিটো যাব যিহেতু অলৰেডি ইম্প্ৰুভ কৰি আছে চাইক্লিং কৰিছে চাইক্লিংটো চাই আছে ভাল ইম্প্ৰুভ চাইক্লিঙৰ টাইমিঙত কমিছে এথলেটিক্সৰ টাইমিং ছুইমিঙৰ টাইমিঙো কমিছে যদিও আৰু ভিগৰাছলি চিনচিয়াৰলি প্ৰেক্টিছ কৰি থাকে আৰু যদি কিবা 1-2 মিনিট কমাই দিব পাৰে মই আশা কৰোঁ কিবা এটা ৰেজাল্ট যদি লৈ আহিব পাৰে ভাল ইণ্ডিয়াৰ ৰানিংটো কোনে চাই আছে তেখেতৰ ৰানিংটো বৰ্তমানে কেতিয়া মই চাওঁ যেতিয়া মই জাজেছ ফিল্ডত থাকোঁ কিংবা নেহৰু ষ্টেডিয়ামত থাকোঁ ৰানিঙৰ পাৰ্টটো চাওঁ যে ছাপ'জ তাইৰ 5 কিলোমিটাৰ ৰানিং কৰিব লাগে সেই 5 কিলোমিটাৰ হিচাপে যিমানখিনি যেনেকুৱা ৱৰ্কআউট ছেট কৰিব লাগে মই অকণমান ছুইমিঙৰ ৰিলেটেড
যেনেকুৱা টাইমিংটো লাগে ছাপ'জ 5 কিলোমিটাৰ যদি কিমান টাইম লাগে সেই অনুসাৰে ৱৰ্কআউটকেইটা আমি মাজে মাজে ছেট কৰোঁ আৰু মেক্সিমাম টাইম তাই বেলেগ এটা এথলেটিক কোৰ্চৰ লগত কৰে নৱমালাকাৰ তাতে যাব দিছিলোঁ তাই গৈছে নে না যোৱা নাই এইটো এতিয়ালৈকে ঠিক হোৱা নাই মষ্ট প্ৰবলি তাই কৰি আছে নিজে নিজেই কৰি আছে যিটো হয় আৰু আমাৰ কুকিল ছাৰেতো হেৰিটো চাই আছে চাইক্লিংটো চাই আছে চাইক্লিঙত বহুত ডেভেলপমেণ্ট কৰিছে যিহেতু 3টাকৈ ইভেণ্ট থাকে এই টাইথলন প্ৰতিযোগিতাত গতিকে টাইথলনটো আপোনাৰ দৃষ্টিৰে কিমান টাফ হয় বা কিমানখিনি স্ক'প আছে অসমৰ খেলুৱৈসকলৰ বাবে দেৱিকাই কিমানখিনি আহৰণ কৰিবলৈ সক্ষম হৈছে বা অসমত আৰু কেইগৰাকীমান ভাল ভাল খেলুৱৈ আছে বৰ্তমান সময়ত এইটোতো জানেই যে এইটো চবচে টাফেষ্ট ইভেণ্ট যে টাইথলন আজিকালি এইটো মানে স্প্ৰিণ্ট ইভেণ্ট কৰাতে এইটো 700 মিটাৰ 20 কিলোমিটাৰ এণ্ড 5 কিলোমিটাৰ কৰি দিছে আগতে এইটো 1500 মিটাৰ 40 কিলোমিটাৰ 10 কিলোমিটাৰ আছিলে যিটো অৰিজিনেল টাইথলন যিটো অলিম্পিক ইভেণ্ট তো এতিয়া যিহেতু কমাই যে স্প্ৰিণ্ট ইভেণ্ট কৰিছে সেই অনুসাৰে তাই ট্ৰেইনিঙো কৰি আছে আৰু ডেভেলপমেণ্টটো লাহে লাহে হৈ আছে টাইমিংটো কমিছে এবাৰ বহুত আপোনাৰ হেৰিৰ পৰা নেশ্যনেল গেমছৰ পৰা তাই চিনিয়ৰ নেশ্যনেলৰ পৰা আৰু টাইমিং কমিছে তুষাৰো তাতে বহুত ইম্প্ৰুভ কৰিছে যদিও অকণমানৰ কাৰণে মানে হেৰি হোৱা নাই তো টাইথলনটো এতিয়া মানুহকেইটা ইমান টাফ বুলি এইটো ল'ব নোখোজে এইটো মেইন প্ৰব্লেমটো হ'ল এইটো যে এইটো ইমান টাফ তিনিটা গেম আমি কেনেকুৱা চলাম একফালে পঢ়া শুনা আছে সেইটো আছে গেম চলাম কিন্তু তাই এই ছায়েন্সত থকাৰ সত্ত্বেও তাই 3টা ইভেণ্ট মেনেজ কৰি আছে মেনেজ কৰিলে সদায় 3টা ইভেণ্টেই প্ৰেক্টিছ কৰিব লাগিব 3টা ইভেণ্টেই সদায় নহয় ধৰক আজি ৰাতিপুৱা যদি চাইক্লিং কৰিছে গধূলি আমি হয়তো বা মানে চুইমিং কৰিলে তো সেনেকুৱা চিষ্টেমটো মানে ৱৰ্কআউটটো মিলাই ল'ব লাগিব চিডিউলটো বনাই ল'ব লাগিব সেই অনুসাৰে আমি বনাইছোঁ বনাই পেলাই এতিয়া একৰ্ডিংলি তাই চলি আছে লাহে লাহে এই গেমটো অকণমান পপুলাৰ হৈ আছে কিন্তু একুৱাথলন এইবাৰ যে গোলাঘাটত যে একুৱাথলন হ'ল নাম্বাৰ অফ পাৰ্টিচিপেণ্ট মানে আপোনাৰ বহুত বাঢ়ি গৈছে লাহে লাহে যদি একুৱাথলনটোৰ ওপৰত যদি ডিপেণ্ড কৰি পেলাই মানুহ লাহে লাহে চাইক্লিংটো ধৰে তেতিয়াহ'লে অট'মেটিকেলি টাইথলনটো লাহে লাহে এই ষ্টেটত ইম্প্ৰুভ হ'ব আৰু ইম্প্ৰুভ হোৱাৰ লগে লগে আমি আশা ৰাখোঁ যেনেকুৱা দেৱিকা যেনেকুৱা তুষাৰ মানে ইণ্ডিয়া লেভেলত এটা কিবা এটা পজিশ্যনত আছে একৰ্ডিংলি বাকীকেইটাও এনেকুৱা পজিশ্যনত আহিবৰ কাৰণে আশা ৰাখোঁ আৰু দেৱিকা ভৱিষ্যতে আপুনি কি হিচাপে চাব বিচাৰে কোনটো পৰ্যায়ত চাব বিচাৰে নিশ্চয়কৈ টাইথলনটো অলিম্পিক গেম হয় অলিম্পিক গেম ন' ডাউট অলিম্পিক গেম হয় কিন্তু অলিম্পিকৰ মানে যোৱাটো অকণমান টান কিন্তু অসম্ভৱ একোৱেই নহয় স্পৰ্টছত অসম্ভৱ একোৱেই নহয় চবেই সম্ভৱ সুতরাং যদি এনেকুৱা কণ্টিনিউ চলি থাকে প্ৰথম এছিয়ান গেমছটো পাৰ্টিচিপেণ্ট মই ৰাখোঁ আশা ৰাখোঁ যে এছিয়ান গেমছলৈ পাৰ্টিচিপেণ্ট কৰিব পাৰিব নিশ্চয়কৈ আপোনাৰ ওচৰলৈ মই আকৌ আহিম এইবোৰ মই যাব বিচাৰিছোঁ NIS চাইক্লিং কোচ তেখেত হ'ল দেৱিকাৰো কোচ প্ৰথমতে কুকিল দাস ডাঙৰীয়াক স্বাগতম জনাইছোঁ আপোনাকো যিহেতু আপোনাৰ এগৰাকী ষ্টুডেণ্টে চৌদি আৰৱলৈ গৈ আছে এছিয়া টাইথলন চেম্পিয়নশ্বিপত ভাৰতক প্ৰতিনিধিত্ব কৰিবৰ কাৰণে গতিকে এগৰাকী আপুনি কোচ হিচাপে কেনেকুৱা লাগি আছে আপোনাৰ মনটো হয় মোৰ মনটোতো খুবেই ভাল লাগিছে এজ এ কোচ হিচাপে আৰু বৰ্তমান মোৰ যিখন একাডেমি আছে তাৰে ভিতৰত মানে এতিয়া অকল এটাই এথলিটক মই ট্ৰেইন কৰাই আছোঁ আৰু এইটো হ'ল দেৱিকা শৰ্মা চ' তাইৰ বহুত বেছি ইণ্টাৰেষ্ট তাইৰ ইণ্টাৰেষ্টটো চাই কেনে মানে মই একচুৱেলি এইটো ইয়াৰ মই লিভ ল'ম বুলি ভাবিছিলোঁ তাইৰো ইঞ্জৰি আছিলে তাৰপিছত তাই ইঞ্জৰিৰ পৰা বেক হোৱাৰ পিছতে তাই কৈছে যে ছাৰ মই ট্ৰেইনিং ষ্টাৰ্ট কৰিব লাগে মোৰ অলপমান ইচ্ছা আছে ভালকৈ খেলিবলৈ এইফালে তাই পঢ়াটোও আছে বাট ষ্টিল তাই যেতিয়া মোক ৰিকুৱেষ্ট কৰিলে তেতিয়া মই আৰু চিন্তা কৰি কেনে বোলো নাই মই সময় দিব লাগিব চ' মোৰ ভাল লাগিছে তাই বহুত কম সময়ত বহুতখিনি পিক আপ লৈছে আৰু যিটো তাই ষ্টেটত যিটো পাৰফৰ্মেঞ্চ দিছিলে তাৰে পৰা আপোনাৰ তাই অলমষ্ট 9 মিনিটছ চিলেকশ্যন ট্ৰায়েলত কমাই দিলে যিটো ইণ্ডিয়া টীমৰ কাৰণে চিলেকশ্যন হৈছিলে তাতে অলমষ্ট 9 মিনিটছ তাই কমাইছে চ' এটা বহুত ডাঙৰ টাইমিং কমাইছে তাইৰ লগত বিশেষ তেনেকুৱা ইকুইপমেণ্টো নাই মানে যিবোৰ আমাৰ এতিয়া চাইক্লিংটো হৈ গ'ল এটা কমপ্লিট চাইণ্টিফিক গেম এটা কাৰণ আমি ইণ্ডিভিজুৱেল মানে চাইকেলখনৰ ওপৰত ডিপেণ্ডেণ্ট হয় আমি চ' তাতে এতিয়া চাইকেলখনৰ কাৰণে বহুত বস্তু লাগে যিবোৰ বস্তু নোহোৱাকৈও তাই মানে 9 মিনিট কমোৱা মানে বহুত টাইম কমাইছে বহুত সময় তাকো ইঞ্জৰিৰ পৰা তাই অলমষ্ট মোৰ দেন 6 মান্থছ আফটাৰ গোৱা নেশ্যনেল গেমছ তাই ৰেষ্টতে আছিলে চ' তাৰপিছত এইখিনি কমাইছে মানে বহুতখিনি কমাইছে টাইমিং চ' মই অতি সুখী যে তাই এইটো চিলেকশ্যন লৈ আহিছে আৰু অসমৰ পৰা তাই অকলে চিলেকশ্যন পাইছে চ' মই খুব বহুত ভাল লাগিছে মোৰ আপুনি দেৱিকাক প্ৰথমে কেতিয়া লগ পাইছিলে কিমান দিন হ'ল কোচিং কৰি থকা মোৰ লগত তাই ট্ৰেইনিং কৰা এতিয়া 2.5 বছৰ হ'ল
2.5 বছৰ হ'ল এতিয়াও মই যদি একদম সঁচা কথা ক'বলৈ যাওঁ কিছুমান বেচিক্স আছে যিবোৰ এতিয়াও ক্লিয়াৰ হোৱা নাই সেইবোৰ ক্লিয়াৰ কৰোঁতে মানে কি হয় কিছুমান বেচিক্স কিছুমানৰ বহুত সময় লাগে কিছুমানৰ সোনকালে পেডেল মাৰিবলৈ চবে জানে কিন্তু কি হয় কিছুমান বস্তু মানে আমি এতিয়া চাইকেলখন এনেকুৱা হয় ৰাস্তাত চলি আছে ধৰক আমি কিছুমান কাম কৰিব পাৰোঁ এজ এ কোচ হিচাপে আৰু কিছু কাম আমি কৰিবলৈ নোৱাৰোঁ কাৰণ ছেফটি ফেক্টৰটো আহি যায় চ' এতিয়া ধৰক থিয় হৈ কেনে যিটো স্প্ৰিণ্ট মাৰিব লাগে সেইটো বহুত ইম্পৰ্টেণ্ট পাৰ্ট হয় এতিয়া তাই যেতিয়া থিয় হৈ স্প্ৰিণ্ট মাৰে আমি সদায় আমাৰ বডিটোৱে আমাৰ নিজৰ ইজিয়েষ্ট ৱেটো এডপ্ট কৰে ত' তাইৰ ইজিয়েষ্ট ৱেটোত তাই যেতিয়া এডপ্ট কৰি লয় তাই হাত দুখন ষ্টিফ হৈ থাকে আৰু বেকটো ষ্টিফ কৰি দিয়ে এইটো মানে অট'মেটিক এটা নিজৰ মানুহৰ স্বভাৱ এটা থাকে ন নিজৰ অট'মেটিকলি গ্ৰ'ন আপ হিচাপে চ' সেইটো হোৱাৰ লগে লগে কি হৈ যায় চাইকেলখন ডিছবেলেঞ্চ হৈ যায় এতিয়া সেই বস্তুটো মানে কি হয় কৰোঁতে সেইটো আমি মানে ফ'ৰ্চফুলি বস্তুটো কৰাবলৈ নোৱাৰোঁ যিমানে কৰাব অলপমান সময়ৰ কাৰণে থাকে তাৰপিছত আকৌ চেঞ্জ হৈ যায় ঠিক তেনেকুৱা কিছুমান পইণ্টছ কিছুমান আছে সেইবোৰ যদি ডেভেলপ হয় ইন ফিউচাৰ ধৰক কিছুমান কেতিয়াবা টেকনিকেল ট্ৰেকছ কিছুমান থাকে সেইবোৰ ট্ৰেকত মানে আমি কেতিয়াও মাৰ নাখাওঁ তাৰমানে আৰু মই ভাবোঁ যে দেবিকাৰ যদি তাইৰ লগত অলপমান তাই আৰু ট্ৰেইনিংটো যদি আৰু অলপমান ভাল হৈ যায় আৰু যদি ধৰক ইকুইপমেণ্টখিনিও প্ৰপাৰ থাকে আৰু টেকনিকেলি যদি আমি তাইৰ ট্ৰেইনিংটো যদি টেকনিকেলি মানে মই এইটো ক'ব বিচাৰিছোঁ ধৰক যিবোৰ বেচিক্স কিছুমান আছে যিবোৰত মানে আপুনি টেকনিকেলি ফাষ্ট হ'ব পাৰে সদায় জোৰ লগালে আপুনি আগত যাব নোৱাৰে কিছুমান টেকনিকেল পইণ্টছ সেইবোৰ যদি একদম মানে খুব ভাল হৈ যায় তেতিয়াহ'লেতো নেশ্যনেলছততো বিট কৰিব পৰা কোনো নহ'ব আৰু ইণ্টাৰনেশ্যনেলটো আমি খুবেই ভাল কৰিম যিহেতু চৌদি আৰব গৈ আছে গতিকে চৌদি আৰবত দেবিকাই কেনেকুৱা ধৰণৰ পাৰফৰ্মেঞ্চ কৰিব কিমান আশা আছে কি ক'ব আপুনি যিহেতু বিভিন্ন দেশৰ ইয়াতে প্ৰতিযোগী আহিব টাইটলন খেলুৱৈ আহিব হয় বাহিৰত যিটো পাৰফৰ্মেঞ্চ দিব লাগিব এতিয়া আমাৰ ইয়াতে কি হয় আমাৰ ইয়াতে কাৰ্ভছ বহুত থাকে চ' ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডত সিহঁতে এটলিষ্ট মিনিমামটো 10 কিলোমিটাৰ্ছৰ এটা লুপ দিব চ' 20 কিলোমিটাৰ্ছৰ ডিষ্টেঞ্চ থাকিব হয়তো এটা লুপ দিব পাৰে 10 আপ 10 ডাউন চ' যদি তেনেকুৱা দিয়ে তেতিয়াহ'লেতো তাইৰ খুবেই ভাল হ'ব কাৰণ এটা টাৰ্ণ ল'ব লাগিব তাই আৰু যদি তেনেকুৱা নিদিয়ে তেতিয়াহ'লে আপোনাৰ অলপমান টাইমিংটো কমিব কাৰণ তাতে আকৌ আপোনাৰ পিক আপ ল'ব লাগে এতিয়া তাই থিয় হৈ কেনে পিক আপটো নলয় তাই বহি কেনে লয় থিয় হৈ ল'লেও মানে সেইটো তাই শ্ল'হে হয় চ' বেটাৰ আপুনি বহি কেনে লওক চ' সেইটোত অলপমান কমিব মাইক্ৰ' ছেকেণ্ডকৈ কমিলে বহুত হৈ যায় পিছলৈকে 1 মিনিটমান কমি যায় তেনেকুৱা চ' সেইটো এটা ডিছএডভান্টেজ আছে চ' সেইটো চাওঁ এতিয়া আমাৰ হাতত সময় আছে কিমানখিনি এডভান্স কৰাব পাৰোঁ চ' মই সেইটোৰ ওপৰতে বেছিকৈ ফ'কাছ কৰি আছোঁ বৰ্তমান তাৰ কাৰণ সেইটো অলৰেডি এণ্ডুৰেঞ্চ ভালেখিনি আছে যিহেতু কি মাল্টিপল ইভেণ্টছৰ ট্ৰেইনিং কৰি থাকে এণ্ডুৰেঞ্চ আছে আৰু এইটো এণ্ডুৰেঞ্চ এৰবিক গেমে হয় এইটো চ' এতিয়া এণ্ডুৰেঞ্চত বেছি ফ'কাছ কৰাতকৈ মই যদি টেকনিকেল পইণ্টছবিলাকত মই অলপমান বেছিকৈ ফ'কাছ কৰি আছোঁ এটলিষ্ট মই এইটো বিচাৰি আছোঁ যে তাই তাতে যদি পাৰফৰ্মেঞ্চ দিছে তাই যদি ফাৰ্ষ্ট বাঞ্চৰ লগত যদি কমপ্লিট কৰে ফাৰ্ষ্ট গ্ৰুপটোৰ লগত যদি কমপ্লিট কৰিব পাৰে মেডেল আহিলেতো ভালেই পাওঁ অবভিয়াছলি ভাল পাম যদি মেডেল আহে আৰু যদিও মেডেল নাহে মই এইটো বিচাৰোঁ ফাৰ্ষ্ট গ্ৰুপৰ লগত কমপ্লিট কৰিলে তাই কিবা এটা এক্সপিৰিয়েঞ্চ কৰিব পাৰিব যে কিমান পুছ কৰিছে সিহঁতে নিজকে এইটো লেভেলৰ মেডেলটো ল'বৰ কাৰণে এটলিষ্ট কিমানখিনি মোক লাগে সেই বস্তুটো আইডিয়া এটা আহি যাব নেক্সট ইয়াৰ আমি ক্ৰেক কৰিব পাৰিম যে নহয় ইহঁতেতো ইমান স্পীডত মাৰি আছে ইহঁতে এইখিনি কৰিছে সেইখিনি কৰিছে মানে সেই ইনফৰ্মেশ্যনছখিনি আমাৰ হাতত ভালকৈ থাকিব মানে ট্ৰানজিশ্যন কৰোঁতে কিমান সময় লৈ আছে এনেইতো আমি ধৰক ভিডিঅ'ত চাই টিভিত চাই সেইটো আমি এনে গম পাওঁ কিন্তু প্ৰেক্টিকেলি সেই এক্সপিৰিয়েঞ্চটো লোৱা বহুত ডিফাৰেঞ্চ হয় চ' মই আশা কৰোঁ ভাল কৰিব তাই বাট ষ্টিল মই বিচাৰোঁ যে তাই এক্সপিৰিয়েঞ্চটো লৈ আহক তাৰ পৰা যে মানে কেনেকুৱা হয় গেমটো তেতিয়া আৰু আমি মানে বেটাৰ কৰিব পাৰোঁ আৰু এইটো গেম বুলি নহয় আমি আৰু ওপৰৰ কথা মইতো বহুত ওপৰৰ প্লেন ভাবি থৈ দিছোঁ চ' চাওঁ কি হয় নিশ্চয়কৈ আপোনাৰ ওচৰলৈ মই আকৌ আহি মই এই মতে যাব বিচাৰিছোঁ দেবিকা শৰ্মাৰ ওচৰলৈ যিহেতু তেখেতে উল্লেখ কৰিছে তোমাক যিখিনি প্ৰয়োজনীয় সামগ্ৰী লাগে গোটেইখিনি হয়তো তোমাৰ বৰ্তমান সময়ত লগত নাই গতিকে কিবা আহ্বান কৰিব বিচাৰিবা নেকি চৰকাৰক হয় যদি গভৰ্ণমেণ্টে যদি অলপমান ছাপৰ্ট কৰে অসম গভৰ্ণমেণ্টে যদি ছাপৰ্ট কৰে দেন বহুতখিনি লাগতিয়াল বস্তু আছে স্পেচিয়েলি চাইক্লিঙত বহুত ইকুইপমেণ্টছ লাগে তো ইকুইপমেণ্টছ হ'লে অলপমান এডভান্টেজটো বাঢ়ি যায় তো সেইখিনি কাৰণেও লাগে তাৰপিছত এতিয়া আমাৰতো খেলাখনৰ কাৰণেও বহুতখিনি পইচাৰ প্ৰয়োজন হৈ আছে যদি গভৰ্ণমেণ্টে সেই ফাইনেন্সিয়েলি ছাপৰ্টটো কৰি দিয়ে তেনেহ'লে ভাল হয় আৰু অকল নিজে ঘৰৰ পৰা কৰাটো ইমান সম্ভৱ নহয় গোটেইখিনি তো সেয়ে অলপমান তোমাৰ চাইকেলখন আছে হয় চাইকেলখন আছে কিন্তু চাইকেলত এতিয়াও বহুত ইকুইপমেণ্টছ লগাব বাকী আছে চেঞ্জেছ কৰিব বাকী আছে তো সেইখিনিৰ কাৰণে বহুতখিনি পইচাৰ প্ৰয়োজন হয় তো সেইখিনি তোমালোকে শেহতীয়াভাৱে ডাইৰেক্টৰ ছাৰক লগ কৰিছিলা তেখেতে কি প্ৰতিশ্ৰুতি প্ৰদান কৰিলে
তেওঁ কৈছে তেওঁ চাই দিব বুলি, সহায় কৰিব বুলি। এতিয়া পূজাৰ পিছতহে বাকীখিনি হেৰি হ'ব। এতিয়া চাওক কি হয় আৰু। চাইকেলখনো বিমানেৰে নিব লাগিব, তাতো খৰচা আছে আৰু বিভিন্ন ধৰণৰ খৰচা আছে। তোমাৰ বহুত খৰচা পৰি যায়। এখন ফৰেইন কাণ্ট্ৰিত যোৱা মানে বহুত এক্সপেঞ্চেছ বাঢ়ি যায়। এতিয়া মোৰ ট্ৰান্সপৰ্টত, ফ্লাইট, তাৰপিছত একমডেশ্যন, ফুড, গোটেইখিনিতে ডিফাৰেণ্ট বহুতখিনি পৰি যায় আৰু সেইখিনি অকলে ঘৰৰ পৰা কৰাও ইমান সম্ভৱ নহয় আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো লগ কৰিবৰ কাৰণে তোমালোকে চেষ্টা চলাই আছে, কিন্তু এতিয়ালৈকে সফল হ'ব পৰা নাই। গতিকে আমাৰ গগৌ স্পৰ্টছ চেনেলৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কিবা আহ্বান জনাব বিচাৰিবা নেকি? হয়, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এয়া আহ্বান জনাব বিচাৰিম যে তেওঁ যাতে অলপমান সহায়টো কৰি দিয়ে, যাতে মই আৰু আগুৱাই যাব পাৰোঁ আৰু নিজৰ বেষ্ট পাৰফৰ্মেঞ্চটো দি আহিব পাৰোঁ চাউদিত যাই পিনে। মই আকৌ আহিব বিচাৰিছোঁ। মই কুকিল দাস ডাঙৰীয়া আছিলোঁ। যিহেতু টাইথলনৰ দৰে এটা জনপ্ৰিয় খেল বা যিহেতু অলিম্পিকতো আছে টাইথলন গেমটো, গতিকে খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছৰ দৰে গুৰুত্বপূৰ্ণ টুৰ্ণামেণ্টত কিন্তু টাইথলন গেমটো অন্তৰ্ভুক্ত হোৱা নাছিলে। গতিকে বহুত চেষ্টা কৰা হৈছিলে। আমাৰ যিহেতু অলপ দিনৰ আগতে গুৱাহাটীতে অনুষ্ঠিত হৈছিলে খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছ। গতিকে এই সন্দৰ্ভত আপোনাৰ প্ৰতিক্ৰিয়া কি হ'ব, কেনেকুৱা ধৰণৰ আশা প্ৰকাশ কৰিব আপুনি এগৰাকী কোচ হিচাপে পৰৱৰ্তী সময়ত? চাওক, গেমটো খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছত নহাৰ ধৰক বহুতখিনি পইণ্টছ থাকিব পাৰে। ফাৰ্ষ্ট অফ অল, নেশ্যনেলছত কেইখন ষ্টেটে পাৰ্টিচিপেট কৰি আছে সেইটো বহুত ডাঙৰ কথা। আৰু নেশ্যনেলছৰ কিমান ষ্টেট ইনভলভ হৈ আছে সেইটোৰ কমপ্লিট দায়িত্ব আৰু সেই বস্তুটোক ওপৰলৈকে নিয়া, আপলিফ্ট কৰা কামটো হৈছে ফেডাৰেশ্যনৰ। ফেডাৰেশ্যনে নিজে এপ্ৰ'চ কৰিব লাগিব যে আমি এইখন ষ্টেটত আমি কাম কৰিব লাগে, ইয়াতে আমি এখন এছ'চিয়েশ্যন বনাব লাগে। যেতিয়া এখন এছ'চিয়েশ্যন বনাব এখন পাৰ্টিকুলাৰ ষ্টেটত, তেতিয়াহে তাৰ পৰা প্লেয়াৰ আহিব আৰু সেই এছ'চিয়েশ্যনখনক তেখেতসকলে এক্টিভ কৰি ৰাখিব লাগিব যে আমাৰ ইভেণ্ট আছে, আমি আপোনালোকৰ ষ্টেটত কেম্প কৰিম। এনেকুৱা ধৰণৰ বহুত এক্টিভিটি থাকিব লাগিব, যিটো এক্টিভিটি মই মানে ট্ৰাইথলনৰ দেখা নাই ইমান এটা। আৰু তাৰে ছেকেণ্ড ফেজত আহি যাব আপোনাৰ ষ্টেট বডি কি কৰি আছে। ষ্টেট বডিয়ে তেতিয়া আমাৰ ইয়াতে গোটেই ইভেণ্টটো ডেভেলপ কৰিব। এতিয়া আপোনাৰ যেতিয়া ফেডাৰেশ্যনে কাম কৰিব, চব জেগাতে গেমটো থাকিব, চবৰ পৰা যেতিয়া পাৰ্টিচিপেণ্টছ হ'ব, তেতিয়া অবভিয়াছলি সেই গেমটো আপোনাৰ ইউনিভাৰ্চিটিত অহাটো, কাৰণ প্লেয়াৰ্ছ যেতিয়া থাকিব তেতিয়া এটা দপদপনি এটা আহিবই। এতিয়া যেনেকৈ মানে ধৰক বক্সিং হওক, চাইক্লিং হওক, আমাৰ বহুত পাৰ্টিচিপেণ্টছ প্ৰত্যেকটো ষ্টেটতে আমাৰ ষ্টেট পাৰ্টিচিপেশ্যনে বহুত হয়, 1000 প্লেয়াৰ হয় তেনেকুৱা। চ' ইউনিভাৰ্চিটিত সেইটো আহিয়ে যায় অট'মেটিকলি। চ' এইটো এটা ৰিজন, মানে ট্ৰাইথলন ফেডাৰেশ্যনে অলপমান এক্টিভ হৈ কেনে যদি কাম কৰে, ইউনিভাৰ্চিটিত আহি যাব সেইটো। আৰু অল ইণ্ডিয়া স্পৰ্টছ ইউনিভাৰ্চিটি বৰ্ডৰ যিটো এটা মিটিং হয়, তাতে ফেডাৰেশ্যনৰ মানুহ সোমাব লাগে, ট্ৰাইথলনৰো মানুহ এজন যদি তাতে থাকে, বা যদি কিবা এটা তাৰে লিংক আউট থাকে যে এই গেমটো ভৰাব লাগে, এনুৱেল মিটিঙত সেই কথাটো ওলাব লাগে, তেতিয়া তেখেতসকলে এডপ্ট কৰিব। হঠাতেতো এখন ষ্টেটত অৰ্গেনাইজ কৰিলে বুলি যে তাতে পটককৈ কৰি দিব, কাৰণ অল ইণ্ডিয়া ইউনিভাৰ্চিটি খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেম হোৱাৰ আগতে কোৱালিফাইং কিছুমান ৰেচেছ হয়, সেইবোৰতো অৰ্গেনাইজ হ'ব লাগিব। আজি যদি আমাৰ অসমত যদি সেই কোৱালিফাইং ৰেচটো পাতে, এতিয়া ইউনিভাৰ্চিটি আণ্ডাৰত কেইজন এথলিট ট্ৰেইনিং কৰি আছে, ইউনিভাৰ্চিটিও দেখাব লাগিব। বা আমাৰ ইয়াতে বাৰু ঠিক আছে কেইজনমান আছে, আমাৰ কৰি দিলে যে হ'ব ঠিক আছে, আমাৰ তাতে প্লেয়াৰ আছে 3-4জন, আমি কৰিলোঁ। এতিয়া কোনোবা এখন ইউনিভাৰ্চিটিত প্লেয়াৰ নাথাকিব পাৰে। এতিয়া টোটেল ইউনিভাৰ্চিটি ছাপ'জ এটলিষ্ট মিনিমামটো 60% হ'ব লাগে। মোৰ ইমান এটা আইডিয়া নাই বাৰু, 60% পাৰ্টিচিপেণ্টছটো থাকিব লাগে। ধৰক 10খন ইউনিভাৰ্চিটি আছে, 6খন ইউনিভাৰ্চিটিৰো পাৰ্টিচিপেণ্টছ থাকিব লাগিব, কিন্তু ইয়াতে আছেনে নাই এতিয়া সেইটো কথা। আৰু এইটো কিহৰ কাৰণে ৰিজেক্ট হ'ল সেইটো মই ইমান এটা মোৰ বিশেষ আইডিয়া নাই বাৰু। কিন্তু মই ভাবোঁ যে আহিব লাগে। গেম অকল ট্ৰাইথলন বুলি নহয়, প্ৰত্যেকটো গেমে ইউনিভাৰ্চিটিটো থাকিব লাগে, নেশ্যনেলছো হ'ব লাগে, কাৰণ ল'ৰা ছোৱালীখিনিয়ে খেলিবলৈ সুবিধা পাব লাগে। আমাৰ ইণ্ডিয়াত কম্পিটিশ্যন বহুত কম, মানে প্লেয়াৰটো পাহৰি যায় মই লাষ্ট পাৰফৰ্মেঞ্চ কি দিছিলোঁ। এক্টিভ থাকিবৰ কাৰণে এটা যেতিয়া পিক পইণ্ট লয়, তাৰপিছত সিহঁতৰ আকৌ সেই ডাউনফলটো অহাৰ পিছত সিহঁতে আকৌ যেতিয়া মানে সেই গেপ এটা দি কিনে আকৌ ট্ৰেইনিং ষ্টাৰ্ট কৰি সিহঁতে আকৌ কম্পিটিশ্যন পাই থাকিব লাগে। কাৰণ এটা প্লেয়াৰৰ বহুত প্ৰি মেচিয়ৰ গেম আছে, 1 বছৰ পাৰফৰ্মেঞ্চ দিয়ে, 2 বছৰ মেক্সিমাম 5 বছৰ পাৰফৰ্মেঞ্চ দিব, তাতকৈ বেছি নিদিয়ে। এতিয়া 5 বছৰত যদি সি মাত্ৰ 5খন গেম খেলিবলৈ পায়, ইণ্টাৰনেশ্যনেল যোৱাটো বহুত দূৰৰ কথা। যিহেতু দেৱীকে উল্লেখ কৰিছে যে তেখেতক অলপ সহায় সহযোগিতাৰ প্ৰয়োজন হ'ব, গতিকে তেখেতে এটা প্ৰেছাৰ লৈ হয়তো থাকিব লগা হৈছে, যিহেতু নৱেম্বৰত খেলা আছে। গতিকে এই প্ৰেছাৰটো লোৱাটো নিশ্চয়কৈ তেখেতৰ পক্ষে ভাল নহ'ব। গতিকে অসম চৰকাৰক তেখেতে ইতিমধ্যে আহ্বান জনাইছে। গতিকে কোচ হিচাপে আপুনিও নিশ্চয়কৈ সেই আশাই কৰিব অসম চৰকাৰে এই ক্ষেত্ৰত সহায় কৰক। যিহেতু খেলি অহাৰ পাছত সহায় কৰা মানুহ বহুতেই ওলায়, কিন্তু খেলিবলৈ যোৱাৰ আগমুহূৰ্তত সহায় কৰা মানুহৰ অভাৱ আমি দেখিবলৈ পাওঁ।
হয় এই বস্তুটো মানে কি হয় প্লেয়াৰখিনি যেতিয়া ট্ৰেইনিং কৰি থাকে আজি দেৱিকা ইণ্টাৰনেশ্যনেল গৈ আছে মই ভাবোঁ এটা গাইডেঞ্চ এটা থাকিব লাগে মানে প্ৰত্যেকটো অৰ্গেনাইজেশ্যনৰ এনেকুৱা হ'ব নালাগে যে বছৰত আমি ইমান ফাণ্ডিং দি আছোঁ এই ফাণ্ডিংটো আমি দি দিলোঁ কিবা হ'ল একচুৱেলি প্ৰত্যেকখন এছ'চিয়েশ্যনৰ আণ্ডাৰত এটা এনেকুৱা থাকিব লাগে যে ছিষ্টেমটো এনেকুৱা হ'ব লাগে যে এইকেইটা প্লেয়াৰ কৰি আছে ইহঁতৰ ইমান ট্ৰায়েল এটা চলি থাকিব লাগে কণ্টিনিউৱাছলি ট্ৰায়েল চলি থাকিব লাগে বছৰত মাহেকীয়া হিচাপত ট্ৰায়েল হ'ব লাগে তেতিয়া এছ'চিয়েশ্যনছবিলাকৰ তাতে এটা ৰেকৰ্ড এটা থাকিব যে আমাৰ এইখিনি প্লেয়াৰ ইমান কাম কৰি আছে যদিহে এছ'চিয়েশ্যনখনে বিচাৰে যে আমি নেশ্যনেলত ইণ্টাৰনেশ্যনেলত আৰু তাৰে ওপৰত মানে অলিম্পিকৰলৈকে বা আমি এনেকুৱা প্ৰফেচনেল ৰেচতো আমি পাৰফৰ্ম কৰিম মানে কাম কৰিম বুলি ভাবিলে আমি বহুত ৰাস্তা ওলাব পাৰোঁ তেনেকুৱা চ' তেনেকুৱা যদি ৰেকৰ্ডবিলাক ৰখা যায় তেতিয়া ধৰক মানে আমি ফাণ্ডৰ কাৰণে মানে আগতীয়াকৈ এপ্ৰ'চ কৰি থৈ দিব পাৰি এতিয়া যোৱাৰ আগত মানে এটা প্লেয়াৰ এটাৰ কাৰণে এতিয়া মই খেলিবলৈ যাম মোক অমুকটো লাগে তমুকটো লাগে আৰু প্ৰত্যেকখন এছ'চিয়েশ্যনে কম্পিটিশ্যন ইকুইপমেণ্ট ৰাখি থৈ দিব লাগে যে এইখিনি আমাৰ কম্পিটিশ্যন ইকুইপমেণ্ট হয় এইখিনি আমি যেতিয়া খেলিবলৈ যাব তেতিয়া আমি প্লেয়াৰ্ছক দিম কাৰণ কম্পিটিশ্যন ইকুইপমেণ্টখিনি প্ৰেক্টিচৰ ইকুইপমেণ্টখিনি কিনিবলৈ মানে বহুত অসুবিধা হৈ যায় প্লেয়াৰ্ছখিনিৰ আৰু চাইক্লিঙৰ ইকুইপমেণ্টখিনি চবতকৈ দামী হয় চ' ধৰক নৰ্মেল প্ৰেক্টিচ হুইল এটাও 15,000 টকা 15,000 টকাটো বহুত পইচা হয় বহুত পইচা মানে যোনে খৰচ কৰে সি গম পায় যোনে ট্ৰেইনিং কৰি থাকে সি গম পায় 15,000 টকা কাৰোবাৰ কাৰণে সৰু এমাউণ্ট হ'ব পাৰে কিন্তু বহুতৰ কাৰণে বহুত পইচা হয় চ' কম্পিটিশ্যন হুইল এটা যদি ল'বলগীয়া হয় ভাল কম্পিটিশ্যন হুইল যদি ল'ব লগা হয় মানে কম্পিটিশ্যন খেলিম বুলি তেতিয়াহ'লেতো ধৰি লওক 1.5 লাখ টকা কিন্তু আমি তথাপিও অলপমান মানে হ'ব দে আমি আৰু কাৰ্বন হুইল অলপমান মিলাই চলোঁ 80,000 90,000তে আমি কাম শেষ কৰি দিওঁ কিন্তু ভাল যদি একদম মানে প্ৰপাৰ জীপৰ যদি ল'বলৈ যাওঁ বা ৰিনল্টছৰ ল'বলৈ যাওঁ 1.5 লাখ 2 লাখ 2.5 লাখ তেনেকুৱা হুইলছৰ দাম আহে এইবোৰতো মানে ফটককৈ আমাৰ অসমৰ প্লেয়াৰ্ছখিনিৰ কাৰণেতো পচিবল নহয় এতিয়া লোৱা কিছুমানে লয় কিন্তু চবৰ কাৰণে পচিবল নহয় চ' মই এটাই ভাবোঁ যে এছ'চিয়েশ্যনছখিনিয়ে যেতিয়াই কিবা গেম আহে বা কিবা এটা ধৰণত সেইখিনি চেংচন কৰাব লাগে ৰাখি থৈ দিব লাগে কম্পিটিশ্যন ইকুইপমেণ্টছ প্লেয়াৰে লোৱা দৰকাৰ নাই আমি দিম প্ৰেক্টিচৰ ইকুইপমেণ্টছ তোমালোকে নিজে ট্ৰেইনিং কৰা ট্ৰেইনিং তোমালোকে কৰা কম্পিটিশ্যন যেতিয়া খেলিব যাবা আমি তোমালোকক চেংচন কৰিম চিম্পল হ'ব লাগে নিশ্চয়কৈ আপুনি সুন্দৰ পৰামৰ্শ আগবাঢ়িছে মই আকৌ আহিব বিচাৰিছোঁ ৰবীন্দ্ৰ মোদক ডাঙৰীয়া ওচৰলৈ যিহেতু ইতিমধ্যে আহ্বান জনাইছে দীপিকা শৰ্মাই অসম চৰকাৰলৈ যিহেতু তেখেতে আৰু চৌদিয়াবলৈ গৈ আছে গতিকে আপুনি কোচ হিচাপে অলপ নিশ্চয়কৈ আপুনিও আহ্বান জনাব নিশ্চয়কৈ তেখেতক সহায় কৰিব ক্ষেত্ৰত নিশ্চয় সহায়তা কৰিব লাগে কাৰণ ইমান টকা এটা মানে বহন কৰা এটা ফেমিলিৰ কাৰণে সম্ভৱ নহয় এতিয়া যে কপিলে যিমান কথাটো ক'লে যে এটা চাইক্লিঙৰ কাৰণে কিমান ইকুইপমেণ্টৰ কিমান টকা লাগে যদি আমাৰ চুইমিঙৰ কাৰণে ইমান হেৰি নহয় এক্সপেঞ্চিভ নহয় আমাৰ চুইমিং পুলটো হ'লে আৰু ড্ৰেছটো হ'লেও হৈ যায় কিন্তু এতিয়া ছোৱালী দুজনৰ যোৱা অহা থকা এইবিলাক খৰচা এটা 2 লাখ 3 লাখ টকা এটা ফেমিলি খৰচা কৰা মানে নিজৰ পকেটৰ পৰা এইবিলাক সম্ভৱ নহয় কাৰোবাৰ হ'ব পাৰে হয় কিন্তু তাৰ কাৰণেতো মই যিমানখিনি জানো এইটো সম্ভৱ নহয় সুতরাং মই আহ্বান জানাইছোঁ অসম চৰকাৰক যে তেখেতক যদি অকণমান হেল্প কৰে যাতে সেই কম্পিটিশ্যনটো ভালকৈ উইদাউট মেণ্টেল প্ৰেছাৰ কম্পিটিশ্যনখিনি কৰি আহিব পাৰে নিশ্চয়কৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ মই শেষত আকৌ আহিব বিচাৰিছোঁ দেৱিকা শৰ্মা ওচৰলৈ এটা কথা সুধিব বিচাৰিছোঁ যিহেতু তুমি কেইবছৰমানৰ আগতে বা হয়তো যোৱা বছৰ তুমি নেপালত গৈছিলা তাতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেলিছিলা তাৰপিছত খেলাৰ অহাৰ পাছত অসম চৰকাৰৰ তৰফৰ পৰা তোমাক যিটো জলপানী ধৰি লওক পাব লগা আছিল বা যি কিবা প্ৰদান কৰিছে নেকি ডাইৰেক্টৰ স্পৰ্টছৰ তৰফৰ পৰা এতিয়ালৈকে নাই বৰ্তমান যোৱা বছৰৰ খেলা স্কলাৰশ্বিপটোতো মই এতিয়ালৈ পোৱা নাই তো সেইটো এতিয়া পালেও অলপমান হেল্প হৈ গ'ল হয় এইখন খেলাৰ কাৰণে কিন্তু লাষ্ট ইণ্টাৰনেশ্যনেল মেডেলটোৰ স্কলাৰশ্বিপ পোৱা নাই মানে এপ্লাই কৰা হৈ গৈছে মানে সেইটোৰ এপ্লাইৰ কাৰণেও এতিয়ালৈ ফৰ্মটো ওলোৱা মানে যোনটো লাষ্ট ইয়েৰ হৈছিল সেইটো ইটো বছৰহে এপ্লাইটো হয় কিন্তু সেইটো এতিয়ালৈ ওলোৱা নাই তো সেইটো ওলালেও ভাল আছিলে কিন্তু এতিয়ালৈ একো নাই কাৰণে উপায়তো নাই অসম চৰকাৰে বা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তোমাক এই ক্ষেত্ৰত সহায় কৰিব বুলি তুমি কিমান আত্মবিশ্বাসী হৈ আছা যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যদি সহায় কৰেতো বহুতখিনি ভাল হয় নহ'লে বহুত প্ৰব্লেমছ বা স্পেচিয়েলি ট্ৰান্সপৰ্ট বা সেনেকুৱা ইকুইপমেণ্টছখিনি বাৰু বৰ্তমান চলি আছে সেইখিনিত যদি হেল্প হৈ যায়তো বহুত এডভান্টেজ আহি যায় চাইক্লিঙৰ ইকুইপমেণ্টছ টাইমিং বা কিবা সেইখিনিতো বহুতখিনি কমি যায় আৰু বাকী ট্ৰান্সপৰ্ট বা মোৰ যোনখিনি এক্সপেণ্ডিচাৰ আছে এক্সপেঞ্চেছখিনি যোৱা অহা তো সেইখিনিতো বহুত দিগদাৰ হৈ আছে সেইখিনি অলপ প্ৰেছাৰত আছা নেকি তুমি অলপমানতো টেনশ্যনটো আহে সেইখিনি লৈ পিনে কেনেকৈ কি হ'ব তো অলপমান মেণ্টেল ষ্ট্ৰেছ এটা হয় আৰু
নিশ্চয়কৈ তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে ইমানখিনি সময় দিয়াৰ বাবে সকলো দুগৰাকী প্ৰশিক্ষকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে তুমি ছৌদি আৰবত পদক জিনি আহা, ভাৰতৰ হৈ সুন্দৰ প্ৰদৰ্শন কৰি আহা, আমি সেয়া আশা কৰিলোঁ। থেংক ইউ। নিশ্চয়কৈ এয়া আছিল দেৱিকা শৰ্মা, টাইথলন খেলুৱৈ। লগতে আছিল ৰবীন্দ্ৰ মোদক, লগতে আছিল কুকিল দাস, দুগৰাকী প্ৰশিক্ষক দেৱিকাৰ। আমি আশা কৰিম তেখেতে যিখিনি সপোন প্ৰত্যাশালৈ আগবাঢ়িছে সেয়া সাফল্যমণ্ডিত হওক। লগতে আমি গগৌ স্পৰ্টছ শ্ৰেণীৰ জৰিয়তে অসম চৰকাৰ তথা অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাব বিচাৰিছোঁ, যিহেতু তেখেত ছৌদি আৰব গৈ আছে, তেখেতৰ যিখিনি যাৱতীয় খৰচা হয় তেখেতে অসম চৰকাৰৰ তৰফৰ পৰা বহন কৰক, এয়া আমি আহ্বান জনাইছোঁ। এই আশাৰে মই চিন্ময় কুমাৰ বৰাই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। চাই থাকিব গগৌ স্পৰ্টছ শ্ৰেণী। ধন্যবাদ।